হেল্ল' এভৰিৱান, কালি ইণ্টাৰনেটত এটা ভাইৰেল হেল্ডি ৰেচিপি দেখি ময়ো ট্ৰাই কৰিলোঁ। দেখিবলৈ ডোছাৰ নিচিনা আৰু খাবলৈ বহুত টেষ্টি আছিল। যিহেতু মই ইভিনিং বনাইছোঁ, কিন্তু বুট মগুখিনি ভালকৈ কোমলিবৰ কাৰণে মই ৰাতিপুৱাই তিয়াই থলোঁ। আৰু এই ৰেচিপিটো বনাবলৈ বেলেগ একো বস্তু নালাগে। বুট মগু, ধনিয়া, জলকীয়া আৰু অলপমান চুজি হ'লেই হৈ যায়। প্ৰথমতে মই মিক্সি জাৰটোত বুট মগু, ধনিয়া, জলকীয়া আৰু চুজিখিনি দি অলপমান নিমখ দি ভালকৈ পিচি পেটাৰ্ণটো ৰেডি কৰি ল'লোঁ। পেটাৰ্ণটো কিন্তু বেছি ডাঠো হ'ব নালাগিব আৰু একদম পাতলো হ'ব নালাগিব, মিডিয়াম হ'ব লাগিব। তাৰপিছত টাৱাখন গৰম কৰি দুহেটা পেটাৰ্ণটো দি হাতাখনেৰে লাহে লাহে ঘূৰাই ঘূৰাই বহলাই দিম। এতিয়া চিমত দি এটা চাইড ভালকে সিজাৰ পিছত লুটিয়াই দিব লাগিব। দেখিবলৈ একদম ডোছাৰ নিচিনাই লাগে আৰু খাবলৈও বহুত টেষ্টি এণ্ড হেল্ডি হয়। ৱেইট লুজ কৰিব বিচৰাসকলে যদি সদায় এনেদৰে বনাই খায়, তেনেহ'লে সোনকালে ৱেইট লুজ হ'ব। ইণ্টাৰনেটৰে ভাইৰেল ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰিবচোন। খাবলৈও ভাল পাব আৰু আপোনালোকক ৱেইট লুজ কৰাটো সহায় হ'ব। তেনেহ'লে আজিলৈ ইমানে। অ'কে, ষ্টে টিউন গাইজ, বাই বাই।